অসমৰ সমাজ জীৱনলৈ যিসকল ব্যক্তিয়ে অৱদান আগবঢ়াইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই সেই ব্যক্তিসকলৰ ভিতৰত অন্যতম এগৰাকী পুৰুষদা ব্যক্তি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আমি সকলোৱে জানো যে জ্যোতিপ্ৰসাদ আগৰৱালা 1903 চনৰ 17 জুন তাৰিখে তেখেতৰ জন্ম হৈছিল আৰু 17 জানুৱাৰী 1948 তেখেতৰ মৃত্যু হৈছিল। কেৱল মাত্ৰ 48 বছৰ বয়স জীয়াই থকা এই ব্যক্তিগৰাকী অসমৰ সমাজ জীৱনলৈ যিখিনি অৱদান আগবঢ়ালে সেই অৱদানক আমি সকলোৱে একেমুখে স্বীকাৰ কৰোঁ আৰু সেই অৱদানক সৰুগত কৰি আমি আগবাঢ়ি যাব খোজোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা বা অতি শেহতীয়াভাৱে মৃত্যু হোৱা আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ, এই আটাইবিলাক মানুহ সমাজবাদৰ পক্ষত আছিল। পুঁজিবাদ, ভোগ বিলাস এইবিলাকৰ বিপৰীতে তেখেতে সমাজৰ সৰ্বহাৰা মানুহৰ লগত আছিল তেখেতসকলে, যিটো আজিৰ তাৰিখত খুবেই অভাৱ দেখা যায়। আজিৰ যিসকল আমাৰ শিল্পী বা আমাৰ প্ৰত্যেকগৰাকী মানুহেই, প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভোগ বিলাস, সা সম্পত্তি আদিৰ পিছত আমি দৌৰি থাকোঁ, কিন্তু এই ব্যক্তিসকলে কেতিয়াও ভোগ বিলাস, সা সম্পত্তিৰ পিছে পিছে দৌৰা নাছিল আৰু সেইবাবেই তেওঁলোকে একোগৰাকী মহান শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে প্ৰথম কথা, যিসকল আমাৰ অসমৰ বাহিৰৰ পৰা আজি যিসকল বণিক গোষ্ঠী মানুহ ইয়ালৈকে আহিছে, তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ নিজৰ বেপাৰ বাণিজ্যৰ কথাই নাভাবি জ্যোতিপ্ৰসাদ আগৰৱালা বা চন্দ্ৰকুমাৰ আগৰৱালাই যেনেধৰণে অসমৰ সমাজখনৰ কথা ভাবিছিল, অসমীয়া জাতিটোৰ কথা ভাবিছিল, অসমীয়া সাহিত্য ভাষাক চহকী কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত এই যিসকল ব্যক্তি, এই ব্যক্তিসকলৰ আদৰ্শক গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নতুন প্ৰজন্মৰ যিসকল শিল্পী, সেই শিল্পীসকলক আমি আহ্বান জনাব খোজোঁ, হয় পেটত গামোচা বান্ধি কোনেও শিল্প সাহিত্য চৰ্চা কৰিব নোৱাৰে, কিন্তু অতি বেছি ধন সম্পত্তিৰ পিছত ঘূৰি থাকিলেও কিন্তু কেতিয়াও মানুহ মহান হ'ব নোৱাৰে। যদিহে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা বা জুবিন গাৰ্গে কেৱল মাত্ৰ ধন সম্পত্তিৰ পিছত ঘূৰিলেহেঁতেন, তেতিয়া মহান নহ'লহেঁতেন। গতিকে নিজকে এগৰাকী মহান ব্যক্তি হিচাপে গঢ়ি তুলিবৰ কাৰণে মই ভাবোঁ আজিৰ যিসকল শিল্পী আছে সেই শিল্পীসকলেও এবাৰ ভাবি চোৱাটো উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।